আজি আমি সন্দীপন গড় তেওঁক এৰেষ্ট কৰিছোঁ আৰু এতিয়া তেওঁক আমি আদালতত হাজিৰ কৰিম আৰু তেওঁক পুলিচ ৰিমাণ্ড আমি বিচাৰিম। স্যার কিমান দিনৰ ৰিমাণ্ড বিচাৰিব? বাকীসকলক 14 দিনৰ বিচৰা আছে। আমি তেওঁকো 14 দিনেই বিচাৰিম। হয়, আমি তেওঁলোকক আহিবলৈ চামন জাৰি কৰিছোঁ ইতিমধ্যে আৰু তাৰ ভিতৰত এজন ৰূপকমল কলিতা আপোনালোকে জানে, তেওঁ হাজিৰ হৈছে, তেওঁ আমি জেৰা কৰি আছোঁ আৰু বাকীসকলকো আমি আহিবলৈ আকৌ চামন জাৰি কৰিম আৰু পৰৱৰ্তী ব্যৱস্থা ল'ম। মই এইমাত্ৰ এইটোৱে ক'ম যে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছোঁ, এইটো তদন্ত চলি আছে, ইয়াতকৈ বেছি মই মন্তব্য কৰিব নোৱাৰোঁ। তেওঁলোকৰ লগত যোগাযোগ কিছুমান চলি আছে আৰু যিহেতু তেওঁলোক বিদেশত আছে, গতিকে বিদেশৰ এটা কিছুমান বিশেষ প্ৰক্ৰিয়াৰ থাকে, সেই প্ৰক্ৰিয়াৰ মাজেৰে আমি তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিছোঁ আৰু মই আশা কৰোঁ তেওঁলোকেও ইনভেষ্টিগেশ্যনত জইন কৰিব। অসম আৰক্ষী দলটো ছিংগাপুৰলৈ যাব নেকি? কাৰণ ছিংগাপুৰলৈ যোৱাটো অত্যন্ত যিহেতু প্ৰয়োজন চাৰ্জশ্বিট পূৰা দাখিল কৰিবলৈ শক্তিশালী ৰূপত। ছিংগাপুৰত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে, সেইটো ভাৰত আৰু ছিংগাপুৰৰ মিউচুৱেল লিগেল ট্ৰিটিৰ অধীনতহে হ'ব। তাৰ কাৰণে যিটো ব্যৱস্থা ল'ব লাগে সেইটো আমি ইতিমধ্যে লৈছোঁ আৰু তাৰ ওপৰত আমি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ।